ৰেচপেক্টেড টিচাৰ্ছ, আপোনালোকৰ বহুতৰ মাজত এই কালি আৰু আজি এটা সমস্যা দেখা দিছিল। সমস্যাটো হ'ল কি, আমাৰ ধৰি লওক ইলেকশ্যন ট্ৰেইনিং আহিল বা যিকোনো এখন মিটিং হ'ল, সভা হ'ল বা ক'ৰবাত যাবলগীয়া হ'ল, অফিচত কিবা কাম থাকিলে আমাৰ কি হয়, আমি বিদ্যালয়ত অফিচ ডিউটি, ট্ৰেইনিং, হাফ হলিডে, লোকেল হলিডে, হাফ ডে মিটিং, ফুল ডে মিটিং, এনেকুৱা ধৰণৰ আমি শিক্ষা ক্ষেত্ৰত আমি আগদিনা আপলোড কৰিব লাগিব, সেইদিনা দিলে নহ'ব। আমাৰ বহু ছাৰ বাইদেৱে এই বস্তুটো কেনেকৈ আপলোড দিম, কি কৰিম, তেতিয়া আমি এপত নহয়, শিক্ষা ক্ষেত্ৰত এপত নহয়, আমি পৰ্টেলত যাব লাগিব। শিক্ষা ক্ষেত্ৰত পৰ্টেলত গৈ আমি এটা কাম কৰিব লাগিব। আমি এইটো প্ৰত্যেকেই জানিবই লাগিব, নিজৰ নিজৰ কাম। আমি ইয়াত টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত গ'লোঁ, মই ৰূপকোঁৱৰ স্কুলখনে ল'লোঁ। ইয়াত মানে কম টিচাৰ আছে, কম এনৰলমেণ্ট আছে, সেইকাৰণে মই স্কুলখন বাছি লৈছোঁ। আমি টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত গ'লোঁ। আমি টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যাওঁতে আমি ইয়াত নাম হ'ল চম্পাৰাণী চেত্ৰী, শ্যামন্তী দেৱী। ধৰি লওক আমি চম্পাৰাণী চেত্ৰী বা শ্যামন্তী দেৱী, যিকোনো এগৰাকী মেমে ল'ব বিচাৰিছে। তেতিয়া তেওঁলোকে কেনেকৈ ল'ব? তেওঁলোকে ল'বলৈ হ'লে ইয়াত এই অপশ্যনটোত যাব লাগিব। তেওঁলোকে শিক্ষা ক্ষেত্ৰত এপত নহয় দেই, পৰ্টেলত ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন, ইয়াত আমি যাব লাগিব। ইয়াত যোৱাৰ পিছত আমি আপডেট ৰিজন বটামটোত ক্লিক কৰিব লাগিব। ইয়াত যিজন ছাৰে দিব, বা মেমে বা ছাৰে বা বাইদেৱে দিব, চম্পাৰাণীয়ে দিলে বা শ্যামন্তী দেৱীয়ে যিকোনো যিজনে দিলে, সেইটো আগদিনাই হ'ব লাগিব। কিন্তু চিএলটো তেতিয়াই ল'ব পাৰে। তেতিয়া ধৰি লওক কাইলৈ ল'বলৈ হ'লে আজিয়ে ল'ব লাগিব। কাইলৈ ধৰি লওক 20 তাৰিখ, এটা এক্সাম্পল দিলোঁ, বা তেখেতে 21 তাৰিখে ল'ব, লৈছে। তাৰপিছত সেই টো কেই তাৰিখলৈকে ম্যাদ আছে, ধৰি লওক 22 তাৰিখলৈকে আছে। ধৰি লওক মই পাঠ্যপুথি বিতৰণ কৰোঁতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাত মই 2 দিন মাৰিছিলোঁ বা 3 দিন মাৰিছিলোঁ। তাৰপিছত তেওঁ ধৰি লওক কি কাৰণে অহা নাই, ধৰি লওক ইলেকশ্যন ডিউটি শ্ব' হৈ আছে। ইলেকশ্যন ডিউটি, ট্ৰেইনিং, মিটিং, হাফ ডে মিটিং, ফুল ডে, হিয়াৰিং, চেঞ্চাছ ডিউটি, এক্সামিনেশ্যন ডিউটি, আদাৰ্ছ। আমি যিটো আমাৰ ভেলিড ৰিজনত পৰে, সেইটো আমি ক্লিক কৰিলোঁ। আৰু ফাইল টাইপ এলাউড JPG, JPEG, PNG, PDF, মেক্সিমাম ইমেজ চাইজ 5 MB। ইয়াৰ ভিতৰত এই বস্তুটো আমি ক্লিক কৰি ইয়াত ক্লিক কৰিলোঁ, আমি ক্লিক কৰি আপলোড দি দিলে, আমাৰ ছাবমিট কৰি দিলে আমাৰ আপডেট হৈ গ'ল। গতিকে আশা কৰিছোঁ প্ৰত্যেকগৰাকী ছাৰ বাইদেৱে অহা বাৰৰ পৰা কিবা বিভাগীয় কৰ্তৃপক্ষ বা অফিচিয়েল মিটিং, কিবা কাম থাকিলে নিজৰ মৰাৰ পিছত সেইদিনা শিক্ষা ক্ষেত্ৰত প্ৰেজেণ্ট বিদ্যালয়ত দিব নালাগে, আৰু তেওঁলোকৰ উপস্থিতি হৈ গ'ল। ইলেকশ্যন ডিউটি থাকিলে বিদ্যালয়ত শিক্ষা ক্ষেত্ৰত পৰ্টেলত মাৰিলেই হ'ল। থেংক ইউ।